আমি বর্তমান আছো জামাল ভাই, জায়গাটার নাম কি? বৰ্তমান আছোঁ আমি নেদুপাৰা বুলি ক'ব পাৰি। কি নেদুপাৰা বর্তমান আমি আছো নেদুপাড়া আই নদী চৰত। আই নদীর মাজত মানে চৰত। এইফালে চাব পাৰিছে মিঠু, এইফালে আমাৰ এই কৰিম হাই কৈ দিয়া, আৰু এইফালে আছে জামাল ভাই, আৰু এইফালে মই। আমি একচুৱেলি আহিছোঁ তৰমুজ ল'বৰ কাৰণে, আৰু আহি কিনে যি এটা অৱস্থা, যি এটা পৰিৱেশ সৃষ্টি হৈছে, আমি কমচে কম 1 ঘণ্টাৰ পৰা আমি গাড়ীৰ ভিতৰতে ৰখি আছোঁ। মানে বাহিৰত ইমান বৰষুণ, এই চাওক মানে গ্লাছ ইমানে বেয়া হৈছে বাহিৰতো দেখা নাযায়। এতিয়া আমি গাড়ীৰ ভিতৰত বহি আছোঁ। কি এটা পৰিৱেশ, ছিজন নোহোৱা বৰষুণ, কি কৰিম এতিয়া কওক? চাওক গোটেইকেইটাৰ অৱস্থা চাওক, এইটো চাওক কেনেকৈ মোবাইল চাই আছে, এইটো মিঠু, ইফালে আছে কৰিম, ইফালে জামাল ভাই, চবকেইটা মানে মোবাইলত ব্যস্ত। মোবাইলৰ চাৰ্জটো শেষ হৈ গ'ল। আৰু এইফালে মোবাইলৰ চাৰ্জো শেষ। তোৰ কিমান আছে পাৰ্চেণ্ট চাওঁ? 16%। মিৰ তোমাৰ কিমান পাৰ্চেণ্ট? 46। মোৰ আছে যেনিবা। এয়া হ'ল আমাৰ অৱস্থা। আজি আছে আমাৰ মছজিদত ইফতাৰী। এই তাৰ কাৰণে তৰমুজ ল'বৰ কাৰণে আহিছোঁ। তাৰমানে এইবোৰ বাহিৰত তৰমুজ আছে, মই একবাৰ বাহিৰৰ দৃশ্যটো আপোনালোকক দেখাই আছোঁ। এইটো চাওক, এই বৰষুণ চাওক, এইফালে চাওক তৰমুজৰ যিবোৰ খেতি আছিল, বৰষুণ একদম গোটাই লৈ গৈছে। আৰু এইফালে তৰমুজ আনি মানে জমা কৰি ৰাখি আছে, দেখা নাযায়। মই একবাৰ দেখাই দি আছোঁ, এইটো চাওক তৰমুজ লৈ আহিছে। এইখিনিয়ে। আসসালামু আলাইকুম।